নমস্কাৰ আজি হৈছে 18 জুলাই শুক্ৰবাৰ 2025 দিবলৈ চোৱা যে দিনটোৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ ইচ্ছা কৰিলে ৰাহুল গান্ধীক আজি গ্ৰেপ্তাৰ কৰিব পাৰ ৰাহুল গান্ধীৰ হুংকাৰক বুঢ়াআঙুলি মুখ্যমন্ত্ৰী ৰাহুল গান্ধীৰ হুংকাৰক লৈ বুঢ়াআঙুলি দেখুৱালে মুখ্যমন্ত্ৰী ৰাহুল গান্ধীক ইচ্ছা কৰিলে আজি এতিয়াই গ্ৰেপ্তাৰ কৰিব পাৰ ৰাহুল গান্ধীৰ বিৰুদ্ধে দুটা বছৰ অসমত চলি আছে যতেই আছে তাৰ পৰাই এতিয়াই লৈ আহিব পাৰ ৰাহুল গান্ধীক মই অসমতে জন্ম হোৱা অসমীয়া মাৰ গাখীৰ খাই ডাঙৰ হৈছে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ ৰাহুল গান্ধীৰ কথা শুনিলে অসমৰ কংগ্ৰেছীসকলে বিপদত পৰিব কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰত কোনো উন্নয়নৰ কথা নাথাকে কংগ্ৰেছৰ সভাত মাত্ৰ হিমন্ত বিশ্ব শৰ্মাক গ্ৰেপ্তাৰ কৰাৰ কথা মোৰ ৰাজনীতি হৈছে উন্নয়নৰ সেয়া কংগ্ৰেছৰ কথাত গুৰুত্ব দিয়া নাই নহলে মোক ধমকি দি যোৱাৰ মজা ঠিকছে দিলেহেঁতেন বুলি মন্তব্য ডক্টৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পৰৱৰ্তী খবৰ মুখ্যমন্ত্ৰীক সকিয়নি দি গ্ৰেপ্তাৰ হ'ল শামনুৰ আলী মুখ্যমন্ত্ৰীৰ সকিয়নি দি অৱশেষত গ্ৰেপ্তাৰ হ'ল শামনুৰ আলী আল্লাহু আকবৰ ধনীৰে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে শামনুৰে দিছিল হুংকাৰ মুখ্যমন্ত্ৰীৰ ঘৰ পৰ্যন্ত কিনি লোৱা আৰু হুংকাৰ দিছিল শামনুৰ আলীয়ে ইয়াৰ পিছতে লোকজনৰ ভাষ্যক লৈ মুখ্যমন্ত্ৰীয়ে দিছিল প্ৰতিক্ৰিয়া কেৱল মুখ্যমন্ত্ৰীকে নহয় জাতিটোকে টাৰ্গেট কৰি কথা কৈছে শামনুৰে সকলো দিশতে অসমীয়া জাতিক পিছ পেলোৱাৰ চেলেঞ্জ দিছে অসমীয়া এতিয়া অন্ততঃ এই কথা ৰন্ধে ৰন্ধে অনুভৱ কৰা উচিত এই বিশেষ সম্প্ৰদায়ৰ লক্ষ্য কি লোকজনৰ কথাত স্পষ্ট হৈছে অৱশেষত আৰক্ষীৰ অভিযানত জালত পৰিল হুংকাৰ দিয়া শামনুৰ আলী আনহাতে আৰক্ষীৰ আক্ৰমণৰ লগত জড়িত 10 আক্ৰমণকাৰীক গ্ৰেপ্তাৰ বৃহস্পতিবাৰে পাইকানৰ বিদ্যাপীঠত জালত পৰিল 2 আক্ৰমণকাৰী মুখ্যমন্ত্ৰীক সকিয়নি দি অৱশেষত গ্ৰেপ্তাৰ হ'ল শামনুৰ আলী পৰৱৰ্তী খবৰ নো কম্প্ৰমাইজ মাটি বেদখল মুক্ত হ'বই উচ্ছেদক লৈ মুখ্যমন্ত্ৰীৰ স্পষ্ট স্থিতি উচ্ছেদক লৈ কোনো কম্প্ৰমাইজ নচলিব মই মুখ্যমন্ত্ৰী হৈ থকালৈকে কম্প্ৰমাইজৰ কথা নাই বেদখলকাৰীয়ে আক্ৰমণ কৰিবলৈ গৈ লাভ নাই উচ্ছেদ চলিবই চৰকাৰী মাটি বেদখল মুক্ত হ'বই পূৰ্বে আক্ৰমণ কৰিবলৈ গৈ কি হৈছিল সকলোৱে জানে উচ্ছেদ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্ট স্থিতি উচ্ছেদক লৈ কোনো কম্প্ৰমাইজ নচলিব পৰৱৰ্তী খবৰ ডুমডুমাত নৃশংস হত্যাকাণ্ড পটাগুটিৰে মৰিয়াই পত্নীক হত্যা স্বামীৰ মণিকা মৰাণ তাঁতীক খোৱাপাতিতে হত্যা কিশোৰ তাঁতীৰ হত্যাকাণ্ডৰ পাছতে পলায়ন কিশোৰ তাঁতীৰ ডুমডুমাৰ আজাদ ৰোডত সংঘটিত হৈছে এই লোমহৰ্ষক হত্যাকাণ্ড পৰকীয়া প্ৰেমৰ সন্দেহত পত্নীক হত্যা কিশোৰ তাঁতীৰ অসম বিদ্যুৎ বিতৰণ বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী কিশোৰ তাঁতী পৰৱৰ্তী খবৰ পাইকানৰ উচ্ছেদিত অঞ্চলত নামি গ'ল ব্লেক কামাণ্ড শান্তি শৃংখলা বজাই ৰাখক পাইকানৰ উচ্ছেদিত অঞ্চলত নামি গ'ল ব্লেক কামাণ্ড পাইকানত নামি পৰিছে বিশাল আৰক্ষী বাহিনী সকলোকে আইন শৃংখলা বজাই ৰখাৰ আহ্বান প্ৰশাসনৰ পাইকানত BNSSৰ অধীনত 166 ধাৰা জাৰি আইন উলংঘা কৰিলেই পৰিব আৰক্ষীৰ ৰখত গোৱালপাৰাৰ পাইকানত থাকিব ৰেপিড একশ্যন ফ'ৰ্চ 31 জুলাই পৰ্যন্ত থাকিব ৰেপিড একশ্যন ফ'ৰ্চ পৰৱৰ্তী খবৰ সাহস আছে যদি বাংলা ভাষা কোৱাৰ বাবে মোক ডিটেনশ্যন কেম্পত পঠিয়াওক বিজেপিক চেলেঞ্জ মমতা বেনাৰ্জী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব পশ্চিমবংগৰ মুখ্যমন্ত্ৰী ডক্টৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী সাহস আছে যদি মমতা বেনাৰ্জীক ডিটেনশ্যন কেম্পত পঠিয়াই দেখুৱাওক হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ মমতা বেনাৰ্জীৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ তীব্ৰ সমালোচনা মমতা বেনাৰ্জীৰ বাংলা ভাষী লোকক অত্যাচাৰ সহ্য কৰা নহ'ব বুলি হুংকাৰ দিছে মমতা বেনাৰ্জীয়ে বাংলা ভাষা কৰাটোৱে অপৰাধ নেকি বুলি প্ৰশ্ন মমতা বেনাৰ্জীৰ সাহস আছে যদি মমতা বেনাৰ্জীক ডিটেনশ্যন কেম্পত পঠিয়াই দেখুৱাওক বুলি মন্তব্য মমতা বেনাৰ্জীৰ বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ চেলেঞ্জ গাদী ৰক্ষাৰ স্বাৰ্থতে হিন্দু মুছলমানৰ ৰাজনীতি কৰি আছে বিজেপিয়ে বাংলা কোৱাৰ বাবেই সন্দেহজনক লোকৰ নামত কৰিছে হাৰাশাস্তি বিদেশী বিতৰণৰ নামত কিমান লোকক খেদিছে বিজেপিয়ে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী পৰৱৰ্তী খবৰ ড্ৰাগছ মুক্ত জিলা গঠনৰ বাবে মানকাছাৰত 51টা মাতৃগোট গঠন দক্ষিণ চালমাৰা মানকাছাৰ জিলাক ড্ৰাগছ মুক্ত জিলা হিচাপে গঠন কৰিবলৈ জিলা প্ৰশাসনে সমাজ কল্যাণ বিভাগৰ সহযোগত মানকাছাৰত 51টা মাতৃগোট গঠন কৰিছে আৰু তেওঁলোকক প্ৰশিক্ষণ প্ৰদান কৰিছে পৰৱৰ্তী খবৰ আজিলৈ ইমানেই ধন্যবাদ।